Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Let's see. Good morning everyone. আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় ছাৰ বাইদেউসকল আৰু মৰমৰ বন্ধু বান্ধৱী সকল, পোনপ্ৰথমে মই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। প্ৰতি বছৰে 5 ছেপ্টেম্বৰত আমি শিক্ষক দিৱস পালন কৰো, যি দিনটো ভাৰতৰ মহান শিক্ষাবিদ, দাৰ্শনিক আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ স্মৃতিত পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ সন্মানত উৎসৰ্গিত। শিক্ষকসকলে কেৱল পঢ়া শুনা নহয়, সৰল জীৱন, নৈতিকতা আৰু মানুহ হোৱাৰ পাঠো শিকায়। তেওঁলোকে আমাৰ জীৱনৰ পথ প্ৰদৰ্শক, অন্ধকাৰত দিশ শিকা। আমাৰ শিক্ষকসকলে অবিৰত প্ৰয়াস, ধৈৰ্য আৰু স্নেহৰ সৈতে আমাৰ জীৱন গঢ়ি তোলে। আমি আজিৰ দিনটোত শিক্ষকসকলক গভীৰ কৃতজ্ঞতা জনাইছো, কাৰণ তেওঁলোকে আমাক বিশ্বাস কৰে, উৎসাহ দিয়ে আৰু আগুৱাই নি যায়। তেওঁলোকৰ সন্মানৰ বাবে আমি প্ৰতিজ্ঞা কৰো যে আমি মন লগাই পঢ়িম আৰু শিক্ষকসকলক গৌৰৱান্বিত কৰিম। এখন উদ্ধৃতি বা মহৎ লোকৰ বাণীৰ সৈতে মোৰ বক্তব্য সামৰণি মাৰিছো। যি সমাজে শিক্ষকৰ সন্মান নকৰে, সেই সমাজ আগবাঢ়িব নোৱাৰে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকৰ সৰু সৰু ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিব, যাতে সিহঁতে শিক্ষক দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Thank you for watching my video.